নমস্কাৰ। ৰূপনগৰ কাঠমিলত যোৱা ৰাতি এটা ঘটনা হৈছে। পাহাৰৰ গৰাখহনীয়াত মস্ত ডাঙৰ পাথৰ বাগৰি পৰি পেলাই আমাৰ মনোজ ৰাজবংশী নামৰ এজন ব্যক্তি সেইটো শিলৰ তলত তেখেতৰ মানে বডিটো আছে। এতিয়াও আমি মৃত বুলি ক'ব নোৱাৰো, যিহেতুকে আমাৰ ইয়াত ডিক্লেয়াৰ হোৱা নাই। SDRF কাম কৰি আছে। আৰু ওখ পাহাৰটো মই কেমেৰাত দেখাই দিব বিচাৰিছো, কিমান ভয়ংকৰ ৰিস্কত। আৰু কিছুমান ঘৰ আছে আপুনি দেখিছে, সেই ঘৰটো যদি ভালকে আপুনি কেমেৰাত দেখুৱাই, সেই ঘৰটো কিন্তু আৰু দুজাক বৰষুণ দিলে খহি পৰাৰ সম্ভাৱনা আছে। এইফালে যদি বাওঁফালে আপুনি দেখায়, সেই ঘৰটো দেখিছে আপুনি, যদি আৰু 4-5 ভাগ বৰষুণ দিয়ে সেইটো খহি পৰাৰ সম্ভাৱনা আছে। মই কেমেৰাত দেখাই দিব বিচাৰিছো, এইটো ঘৰতে তেওঁৰ পত্নী আৰু তেখেতৰ মাতৃ ইয়াত এতিয়া আবদ্ধ হৈ আছে। এইফালে কেনি ওলাই অহাৰ ৰাস্তা নাই। গতিকে আমি আমাৰ লগত আমাৰ জিলাৰ সভানেত্ৰীকে প্ৰমুখ্য কৰি আমি আমাৰ মাননীয় সাংসদ আৰু সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ নিৰ্দেশ মতে আমি তাৎক্ষণিকভাৱে ইয়াত আমি আহিছো আৰু উদ্ধাৰ কাৰ্যও চলি আছে। আমি বিনম্ৰভাৱে সকলোকে অনুৰোধ জনাইছো যে নিজৰ জীৱনটোক লৈ ইমানো ৰিস্ক নল'ব। য'ত আপোনালোকে জানে আমাৰ পাহাৰবিলাক মাটি আৰু শিল দুয়োটাৰ সংমিশ্ৰণত আমাৰ পাহাৰবিলাক আছে। বৰষুণ দিলে আমাৰ পাহাৰবিলাক খহি আহে। গতিকে এই খহি অহাৰ ব্যৱস্থাটোত নিজৰ জীৱন, ল'ৰা ছোৱালী, পৰিয়ালক যাতে আপোনালোকে ইমানো ৰিস্ক নল'ব। এটা কথা, নিজৰ ঘৰটোৰ কাৰণে মানুহে ৰিস্ক লয়, কিন্তু ৰিস্কটো ল'বলৈ যাওঁতে যদি নিজেই বহুত ৰিস্কত সোমাই যাবলগীয়া হয়, ইও সাংঘাতিক ভয়ংকৰ কথা। গতিকে চৰকাৰকো কৈছো যে আপোনালোকৰ এটা ষ্ট্ৰিক্ট গাইডলাইন থকা উচিত যে কেনেকে পাহাৰ প্ৰটেকশ্যন দিব, শিল খহি আহিব নোৱাৰাকে। কিন্তু এইটো যিমান ডাঙৰ শিল, এইডোখৰ শিলটো প্ৰটেকশ্যন দিবৰ কাৰণে তাৰ লগত যিটো আপোনাৰ হেৰি আছে, এইটো এটা মানে খুব কমপ্লিকেটেড হেৰি। গতিকে মই বিনম্ৰভাৱে অনুৰোধ কৰিছো, যিসকল নতুনকে কোনোবাই ভাবিছে যে পাহাৰৰ একেবাৰে ওখত গৈ ঘৰ এটা বনাই নিজৰ সপোনৰ ঘৰটো বনাম, কিন্তু এনেকুৱাও সপোনৰ ঘৰ নবনাব য'ত নিজৰ সপোনবিলাকে ছাৰখাৰ হৈ মাটিৰ তলত সোমাই যাবলগীয়া হয়। সকলোকে সাৱধান হ'বৰ কাৰণে আহ্বান জনাইছো। আজি ৰাজবংশী ডাঙৰীয়া যি মাটিৰ তলত সোমাই আছে, সেই সোমাই থকা তেখেতৰ এতিয়া যেতিয়ালৈকে SDRF খুব ধুনীয়াকে কাম কৰিছে, কিন্তু ইমান বেছি জটিল এটা অৱস্থাত তেওঁ তলত সোমাইছে, যিটো আপোনাৰ মানে পটককে উদ্ধাৰ কাৰ্য কৰাটো বৰ সম্ভৱ নহয়। গতিকে মই সকলোকে আহ্বান জনাইছো যাতে এনেকুৱা ৰিস্ক আৰু মানুহে নলয়, আৰু চৰকাৰেও এটা কঠোৰ নীতি নিৰ্দেশনাৰ জৰিয়তে যাতে পাহাৰ প্ৰটেকশ্যন আৰু পাহাৰত যাতে মানে এনেকুৱা ধৰণৰ মানে ঘৰ চৰ বনোৱাৰ আৰম্ভণিতেই যাতে চৰকাৰে কোনোবা নিৰ্দেশনা দিয়ে, তাৰ কাৰণে আহ্বান জনাই এই দুৰ্ভগীয়া পৰিয়ালটোক, তেখেতৰ পত্নী সেয়া গামোচা লৈ যে যিগৰাকী আছে তেখেতৰ পত্নী, মই তেখেতৰ লগতো আমি কথা পাতিছো। তেখেতৰো এই দুৰ্ভগীয়া পৰিয়ালটোক আমি সমবেদনা জ্ঞাপন কৰিছো। ধন্যবাদ।